4 ডিসেম্বৰ 2025 তাৰিখৰ দিনা বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা ভিডিঅ' কনফাৰেন্স কৰিছিলে। কনফাৰেন্স কৰিছিলে তেখেতসকলৰ মন্ত্ৰীবিলাকৰ লগত, বিজেপি চৰকাৰৰ তেখেতসকলৰ বিধায়কবিলাকৰ লগত, তেখেতসকলৰ জিলাৰ সভাপতিসকল আছিলে। এটো আছিলে বিজেপি দলৰ কালি ভিডিঅ' কনফাৰেন্স। মই আকস্মিকভাৱে এটা ঠাইত সেই ভিডিঅ' কনফাৰেন্সটো চাবলৈ পালোঁ। চোৱাতকৈ মই দেখিছোঁ চালে মানে তেওঁলোকেও গম পাই যাব, গতিকে মই ভিডিঅ' কনফাৰেন্সটো শুনি আছিলোঁ। আৰু যিবিলাক কথা ভিডিঅ' কনফাৰেন্সটোত মই দিলীপ শইকীয়াৰ মুখেৰে শুনিলোঁ, মই নিজৰ কাণকো এতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতি হৈছে। মোৰ লগত মোৰ দলৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ লিডাৰো আছিলে, তেওঁ শুনিছে। আৰু কথাখিনি শুনি কালিৰ পৰা মই ভালকৈ টোপনি মাৰিব পৰা নাই, ভালকৈ চিন্তা কৰিব পৰা নাই। মই কি কৰোঁ কি নকৰোঁ এইটোকে ভাবি আছোঁ। আৰু ভাবি থাকি সৰ্বশেষত মই আজি নিজেই এই লাইভটো অহাৰ সিদ্ধান্ত ল'লোঁ। কালি ভিডিঅ' কনফাৰেন্সত যোগেন মোহন ডাঙৰীয়াক খুব প্ৰশংসা কৰিছে দিলীপ শইকীয়াই, সেইটো মই শুনিলোঁ। কোন কোন বিধায়ক উপস্থিত নাই বুলি ধমকি লগাইছে, আৰু কোনোবা এজন মানুহক কৈছে যে কোন কোন বিধায়ক আছে আৰু কোন কোন নাই মোক তালিকাখন বনাই দিয়া বুলি দিলীপ শইকীয়াই কৈছে। মই শুনি আছোঁ। আৰু তাৰ পাছতেই তেখেতে মানে কালি ভিডিঅ' কনফাৰেন্সখন পাতিছিলে আজি বিজেপি দলৰ ৱাল ৰাইটিং সম্পৰ্কে, দেৱাল লিখন সম্পৰ্কে তেখেতে বেছিকেলি ভিডিঅ' কনফাৰেন্সখনত কথা পাতি আছিলে। সকলো বিধায়কে কৈছিলে যে তোমালোকে অতি কমেও, শব্দটো কৈছিলে অতি কমেও মিনিমাম 500 মানুহলৈ ৱাল ৰাইটিং কৰিব লাগিব, এই বুলি কৈ আছিলে। অতি কমেও 500 মানুহলৈ আজি মানে 5 তাৰিখৰ দিনা তোমালোকে সকলোৱে কাইলৈ ৱাল ৰাইটিং কৰিব লাগিব, বিজেপিৰ প্ৰচাৰ চলাব লাগিব। আৰু তাৰ পাছত মানে ধমকি চমকি মাৰি কোন এমএলএ অহা নাই, কোন হেৰি কৰা নাই, এইবিলাক কথা কৈ এইবাৰ তেওঁলোকে ভোটাৰ তালিকাৰ সংশোধনী, ভোটাৰ স্পেচিয়েল যিটো ৰিভিজন এতিয়া চলি আছে, যিটো ৰিভিজন চলি আছে, সেই ৰিভিজন সম্পৰ্কে এটা কথা পতা আৰম্ভ কৰিলে। তেওঁতো ধমকি দিবলৈ লাগিলে। প্ৰথমতে দিলীপ শইকীয়া বৰ টান টান কথা কৈ দেই, ধমকি দিয়া কথা কয়। মই কালিহে দেখিলোঁ, কালিহে শুনিলোঁ, মানে একদম ধমকি দি আছে যে আপোনালোকে এই যিটো আমাৰ হেৰি চলি আছে, ভোটাৰ তালিকাৰ সংশোধনী চলিছে, SR চলিছে, সেইটো আপোনালোকে গুৰুত্ব দিয়া নাই, যি ধৰণে গুৰুত্ব দিব লাগিছিলে দিয়া নাই। তাৰ পাছত তেখেতে ক'লে যে আমাৰ অশোক সিংঘাল, মন্ত্ৰী অশোক সিংঘালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে, যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে। কৈছে যে এই দায়িত্ব দলে অশোক সিংঘালক দিছে, আৰু অশোক সিংঘালে অসমৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন তেওঁৰ নিজৰ ইচ্ছামতে কৰ্তন কৰিব, মানুহৰ নাম কৰ্তন কৰিব। মই নিজ কাণেৰে শুনি আছো এই কথা, নিজ কাণেৰে। আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আপোনালোকে ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে কাৰ কিমান ভোটাৰৰ নাম কৰ্তন কৰিব লাগে, বুথ অনুসৰি আপোনালোকে যি যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া
সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে, কিয় ব্যৱস্থা লোৱা নাই? কৈছে যে অহা 12 তাৰিখৰ পৰা, অহা 12 তাৰিখৰ ভিতৰত সকলো MLA, সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে 12 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাৰ পৰা কাৰ কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব। ধমকি দিছে তেওঁ কৈছে যে আপোনালোকে কিয় ইমান অৱহেলা কৰিছে, কিয় কামটো ঠিকমতে কৰা নাই, এনেকে কৈ আছে। তাৰ পাছত কৈছে যে 60টা বিধানসভা সমষ্টিত আমি অশোক সিংঘালক দি দিছো দায়িত্ব, আৰু অশোক সিংঘালে পুৰা এই ভোটাৰ তালিকাখন পুৰা ঠিক কৰি পেলাব, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। 60টা বিধানসভা সমষ্টি বুলি কৈছে। আৰু বাকী যিবিলাক বিধানসভা সমষ্টিত বুথ পৰ্যায়ৰ পৰা বদলি কৰিব লাগে, বিজেপিৰ নিয়ম অনুসৰি বিজেপিক ভোট দিয়া মানুহবিলাকৰ কাৰণে বদলি, মানে ভোট দিয়াবিলাকক ৰাখি নিদিয়াবিলাকৰ নাম কৰ্তন কৰিব লাগে, তাৰ তালিকা বিধায়কবিলাকক 12 তাৰিখৰ ভিতৰত দিবৰ কাৰণে দিলীপ শইকীয়াই নিৰ্দেশ জাৰি কৰিছে। মই এজন বিজেপি লিডাৰৰ মোবাইলত প্ৰথমতে চালো, তাৰপিছত মোক দেখি যাব বুলি ভাবি মই চাউণ্ডটো শুনি আছো। আৰু বিজেপি বিধায়কজনে আমাৰ কথাবিলাক যাতে তালৈ নাযায়, আমি মাজে মাজে কথা পাতি আছো, সেই কথাবিলাক যাতে তালৈ নাযায় তেওঁ মোবাইলটোত মিউট কৰি ৰাখিছো বুলি কৈছে মোক। কৈছে যে চিন্তা নাই, এইফালৰ পৰা নাযায়, মিউট কৰি ৰাখিছো, আমাৰ চাউণ্ড নাযায়।